আছুৰ কথা শুনিলে অসম ডুবিব কলেজ শিক্ষকৰ বৌদ্ধিক দীনতালৈ শিক্ষামন্ত্ৰীৰ আঙুলি খেলো ইণ্ডিয়াৰ মাজতে আয়োজিত যুৱ সমাৰোহ কাৰ্যত পৰিণত হ'ল কা সমৰ্থনৰ ৰণধ্বনিলৈ আন্দোলনকাৰীক উদ্দেশ্যি আকৌ এবাৰ সৰব হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছুৰ বিৰুদ্ধে মন্ত্ৰী হিমন্তৰ মুক্ত যুদ্ধ এতিয়া যদি আছুৰ নেতাসকলৰ কথা আমি মানি লওঁ যে অসমৰ পৰা আমি তেল বাহিৰত নিদিওঁ ভাৰতেও ক'ব আপোনালোকৰ তেলো আমি আমাৰ তেলো অসমত নিদিওঁ তেতিয়া প্ৰথম কেজুৱেলিটি কোন হ'ব আমাৰ ৰিফাইনাৰী তিনিটা বন্ধ হ'ব লাগিব কাৰ্যত আছুক অপব্যাখ্যাকাৰী দল বুলি ইংগিত দিলে হিমন্ত বিশ্বই অসমলৈ বাহিৰৰ খাৰুৱা তেল আহেহে নাযায় ইডাল পাইপলাইন নিৰ্মাণৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ সেই পাইপলাইন দি এতিয়া আমাৰ ইয়াৰ পৰা তেল নাযায় বাৰাউনীৰ পৰা খাৰুৱা তেল সেই পাইপলাইন দি উলুটাই বঙাইগাঁও ৰিফাইনাৰীলৈকে আহে কেৱল আছুৱেই নহয় নতুনকৈ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ পোনে পোনে কা আন্দোলনত জড়িত কলেজ শিক্ষককো সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদী কলেজ শিক্ষকে কাৰ ওপৰত ছেমিনাৰ পাতিছেনে অসমৰ বহুত কলেজ শিক্ষকে যোৱা কেইটামান দিনত কাৰ বিৰুদ্ধে আন্দোলনত নামিলে কিন্তু কাৰ ওপৰত শৈক্ষিক ছেমিনাৰ আমি কলেজত কৰিলোঁ আমি কৰবাত আলোচনা চক্ৰ পাতিলোঁ নে না কা সন্দৰ্ভত কোনো কলেজ শিক্ষকে ভালদৰে বুজাব পাৰিবনে কোনোবা শিক্ষক সন্থাৰ অধ্যাপকে যেতিয়া ৰাস্তাত নামি পৰিছে কাখন লৈ আমি যদি 1000 ছাত্ৰ বহি তেওঁক ভাষণ দিব কওঁ তেতিয়াহ'লে তেওঁ কাৰ অনুচ্ছেদ 2 কাৰ অনুচ্ছেদ 6b বা কাৰ সংশোধন 1987 1993 2003 বিষয়ে আমাক ক'ব পাৰিবনে নাই একে সময়তে আছু আৰু প্ৰতিবাদী কলেজ শিক্ষকক প্ৰত্যাহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই যেন বুজাই দিলে অগ্নিগৰ্ভ গুৱাহাটী অথবা লক্ষ লক্ষজনৰ প্ৰতিবাদেও তলাব পৰা নাই দিছপুৰক আন্দোলন আৱেগিক জাতিৰ দুৰ্যোগহে মাতিব আৱেগে বিজেপি চৰকাৰৰ পৰিৱৰ্তন কৰিব পাৰিব কিন্তু আৱেগে এটা জাতিৰ ভৱিষ্যত কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰে জাতিৰ যদি ভৱিষ্যত কোনোবাই পৰিৱৰ্তন কৰিব বিচাৰে হি যুক্তিৰ আধাৰত হ'ব লাগিব প্ৰতিবাদৰ বিৰুদ্ধে দেৱাল সদৃশকৈ থিয় দিয়া হিমন্ত বিশ্ব শৰ্মাই যেন নিজৰ টিআৰপিহে বহালে যুৱ মহোৎসৱত দেখা গ'ল সেলফি বয় ৰূপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজত হিমন্ত বিশ্ব শৰ্মা আৰু চৌদিশে হাতত মোবাইল লৈ সেলফি তোলাত ব্যস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ প্ৰতিনিধি ভিডিঅ' জাৰ্নেলিষ্ট দিৰামৰ সহযোগত ৰঞ্জিতা ৰাভা প্ৰাগ নিউজ